আটাইলৈ নমস্কাৰ। মোৰ জ্যেষ্ঠসকল তথা মোৰ শুভাকাংক্ষীসকল, নতুন দল গঠন সন্দৰ্ভত যথেষ্ট মোক প্ৰশ্ন সুধি আছে বহুতে, কেতিয়া বহিম, ক'ত বহিম, আৰু সেই হিচাপে মই ওচৰে পাজৰে পোৱা সকলোকে লগত লৈ এটা আলোচনা কৰি এই মাহৰে 27 তাৰিখ, জুন মাহৰ 27 তাৰিখ শনিবাৰ দিনৰ 10 বজাৰ পৰা এই সভাখনৰ আয়োজন কৰিছোঁ। আৰু সেই সভাত আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। গুৱাহাটীৰ বাহিৰৰ যিসকল বিশেষকৈ মোক ইতিমধ্যে আহিম বুলি কৈছে, আটাইকে নিমন্ত্ৰণ জনালোঁ। যদি আহিব নোৱাৰে তাতে জনাই দিয়ে যাতে, আৰু আহিব বিচৰাসকলে যাতে মই যিটো হোৱাটছএপ নাম্বাৰ এটা দিছিলোঁ তাতে আপোনালোকে মেছেজ দিয়ে, তেতিয়া আমাৰ টীমটোৰ আয়োজন কৰিবৰ কাৰণে সুবিধা হ'ব। আৰু যিসকলৰ মুক্ত চিন্তনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মনত বহুত কথা থাকিব, তেওঁলোকে যাতে সেই কথাখিনি লিখিত ৰূপতো লৈ আহে। যদি আমি সিমানখিনি সময় নাপাওঁ দিনজোৰা কাৰ্যসূচীৰ ভিতৰত, তেতিয়াহ'লে যাতে সেই লিখিতখিনিক লৈ যেতিয়া আমি টীমটো বহিম, আমি সেই কামখিনি আগবঢ়াই নিব পাৰোঁ। আৰু সেইকাৰণে আপোনালোকে যাতে প্ৰস্তুত হৈ আহে। আৰু সভাখন দিছপুৰ আৰু 6 মাইলৰ ওচৰে পাজৰে হ'ব, গুৱাহাটীতে হ'ব, ওচৰে পাজৰে হ'ব। মই দুদিন আগত আপোনালোকক জনাই দিম। গুৱাহাটীৰ বাহিৰৰখিনিয়ে, দূৰৰ পৰা আহিবলগীয়াখিনিয়ে যাতে শনিবাৰ দিনটো গুৱাহাটীত ৰাখি আগতীয়াকৈ কাৰ্যসূচীখিনি ঠিক কৰি লয়, তাৰ কাৰণে মই আগতীয়াকৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। বিশেষ পত্ৰৰ ব্যৱস্থা নাৰাখোঁ, নিমন্ত্ৰণী পত্ৰৰ ব্যৱস্থা নাৰাখোঁ। আপোনালোকে এই বাৰ্তাটোৰ জৰিয়তে যাতে আপোনালোক আহে আৰু আপোনালোকে প্ৰচাৰ কৰে, আৰু লগতে হোৱাটছএপত মোক যাতে সেই নাম্বাৰটোত জনাই দিয়ে। যদি কোনোবা আহিব নোৱাৰে সেইটো মোক যাতে জনাই দিয়ে, আৰু কোনোবা যদি আহিম বুলি আগতীয়াকৈ জনাই দিলে আমাৰ টীমটোৰ প্ৰস্তুতি বৈঠকত অলপ সুবিধা হয়। আহক তেতিয়াহ'লে 27 তাৰিখে এটা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নতুন দিগন্তৰ সূচনা কৰাৰ কাৰণে আমি ইয়াতে যোগাত্মকভাৱে পজিটিভলি নতুন প্ৰজন্মক লৈ আগুৱাই যাবৰ কাৰণে এক নতুন ৰাস্তা পথ এটা নিৰ্মাণ কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোক আটাইকে আহ্বান জনালোঁ, অনুৰোধ জনালোঁ। আহক, সেইদিনাখন লগ পাম। আটাইলৈ নমস্কাৰ। জয় অসম।